এয়া বৰ্তমান মই আছোঁ মোৰ আপেলৰ বগৰী বাৰীত। এয়া চব কি লমালমকৈ লাগি আছে আপেলৰ বগৰী। এয়া চব এইটো সেইফালে ছাইডত বহুত বেছিকৈ লাগিছে একদম মানে এইটো তো আপোনালোকেও কৰিব এনেকৈ ঘৰতে খাব পৰা হ'ব। ফ্ৰেছ বস্তু খাবলৈ পাব ন, গতিকে দুই এজোপা আপোনালোকে এনেকৈ ৰুওক। এয়া এইবাৰ একদম পূৰা লাগিছে আৰু কি ক'ম আৰু বহুত বেছিকৈ লাগি আছে আৰু মানে একদম ডালকেইটা একদম তললৈ পৰি গৈছে। এয়া চাওক, মই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ বেক কেমেৰা কৰি পেলাই। চাই যাব আপোনালোকে সেইটো কেনেকুৱা জেগাত ৰুব লাগে আপোনালোকক কৈ আছোঁ। এয়া চাওক কিমান লমালমকৈ লাগি আছে। যদিহে আপোনালোকে বগৰী দুই এজোপা ৰুব বিচাৰে ঘৰতে, তেতিয়াহ'লে আপোনালোকে বালিচহীয়া মাটি পেলাই ল'ব। বালিচহীয়া মাটিত খুব ভাল হয়। সেই বগৰী খেতি ইমান এটা খৰচী ফল নহয়। এবাৰ ৰোৱাৰ পাছত 10-15 বছৰলৈকে সি গুটি দি থাকিব। কোনো ধৰণৰ তাত বেলেগ এক্সট্ৰা খৰচ নাই। গতিকে সি নিজে নিজে হৈ থাকিব। খালি বছৰত এবাৰমান কলম কাটি দিব লাগিব। পৰিশ্ৰম কৰিব লাগিব আৰু পৰিশ্ৰম কৰিলে অকণমান কষ্ট কৰিলে সেইটো নিজে নিজে অট'মেটিক সেই বগৰী হৈ থাকিব। কোনো ধৰণৰ তেনেকৈ কষ্ট নাই, লাগি থাকিব নালাগে। যদিহে ব্যৱসায় বৃত্তিটো কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। খালি বালিচহীয়া মাটিত এই বগৰী খেতি কৰিব লাগিব।